নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইন অন আৰু এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি বিজেপি কৰ্মী নহয় তেতিয়াহ'লে আপুনি নাপাব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি পাবলৈ হ'লে আপুনি দিব লাগিব 200 টকা যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ প্ৰতিজন মন্ত্ৰী বা বিধায়ক নেতাসকলে কৈ আহিছে যে অৰুণোদয় আঁচনি পাবলৈ হ'লে কোনো ধৰণৰ ধন দিব নালাগে। তেনে সময়তে আচলতে অভিযোগ উত্থাপন কৰিছে যে লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত যিবিলাক অঞ্চল আছে সেই অঞ্চলসমূহত অৰুণোদয় আঁচনি পাবলৈ হ'লে দিব লাগিব বিজেপি কৰ্মীক ধন আৰু বিজেপি যিসকল নেতা আছে সেই নেতাসকলক 200 টকাৰ বিনিময়তহে আপুনি অৰুণোদয় আঁচনি পাব লাগিব, এনেধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগক লৈ আচলতে উত্তপ্ত হৈ পৰিছে। কিছুদিনৰ পূৰ্বে ৰমাই পঞ্চায়তত এই ঘটনা সংঘটিত হৈছিল আৰু একাংশ উত্তেজিত মহিলাই বিজেপিৰ বুথ সভাপতিৰ বাসগৃহ ঘেৰাও কৰি এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰ মাজতে আচলতে খবৰ আহিছে লাহোৱালত অনুৰূপ ধৰণৰ ঘটনা আৰু ইতিমধ্যে লাহোৱালত যি বুথ সমিতি বিজেপিৰ বুথ সমিতিৰ সভাপতিৰ বাসগৃহ বা তেওঁক ঘেৰাও কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে। 200 টকাৰ বিনিময়তহে আচলতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। লাহোৱালৰ নাহৰচুকত সংঘটিত হৈছে ঘটনা, এই অভিযোগ উত্থাপন হৈছে লাহোৱালৰ নাহৰচুক গাঁৱত সংঘটিত হৈছে আৰু ইয়াকে লৈ আছে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। বুথ সমিতিৰ বিষয়ববীয়া যিসকল বুথ সমিতিৰ বিজেপিৰ বিষয়ববীয়া আছে তেওঁলোকৰ ঘৰ ঘেৰাও কৰি জবাবদিহি কৰিলে একাংশ উত্তেজিত মহিলাই, অৰ্থাৎ অৰুণোদয়ৰ পৰা বঞ্চিত উত্তেজিত মহিলাই। অৰুণোদয় আঁচনিৰ পৰা বিকলাংগ, দুখীয়া, দৰিদ্ৰ নাম কৰ্তন কৰি ধনী শ্ৰেণীক দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইকৰাতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত নাহৰচুক গাঁও বিজেপিৰ বুথ সমিতিয়ে অৰুণোদয়ৰ বিনিময়ত অৰুণোদয় যি আঁচনি লাভ কৰিবলৈ হ'লে প্ৰতিগৰাকী মহিলাৰ পৰা অৰ্থাৎ হিতাধিকাৰীৰ পৰা 200 টকাকৈ আগধন বিচৰাৰ অভিযোগ উত্থাপন কৰিছে উত্তেজিত মহিলাসকলে বা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাই বুথ সমিতিৰ দায়িত্ব থকা ব্যক্তিক জবাবদিহি কৰিছে। নাহৰচুক গাঁওখনত বহু মহিলাই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। বুথ সমিতিৰ যি বিজেপিৰ বিষয়ববীয়া ৰবীন্দ্ৰ চাহক আজি এনেদৰে মহিলাসকলে তেওঁক ঘেৰাও কৰি জবাবদিহি কৰিলে। কিয় আচলতে বঞ্চিত হ'বলগীয়া হয় অৰুণোদয় আঁচনিৰ পৰা, যি সময়ত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ প্ৰতিগৰাকী যি মন্ত্ৰী বিধায়ক বা বিজেপি নেতাসকলে অৰুণোদয় আঁচনি পাবলৈ হ'লে অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে কোনো ধৰণৰ ধন দিব নালাগে বুলি অভিযোগ তেওঁলোকে আশ্বাস দিছিল। তাৰ মাজতে আচলতে বিজেপি বুথ সমিতিৰ এজন সভাপতিৰ বা বিষয়ববীয়াৰ বিৰুদ্ধে এনেধৰণে অভিযোগ উত্থাপন কৰিছে। ৰবীন্দ্ৰ চাহ নামৰ যিজন বিজেপি বুথ সমিতিৰ বিষয়ববীয়া, তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে 200 টকা দিব লাগিব। তাৰ মাজতে আচলতে এনেধৰণে যি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত এইসকল মহিলাই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিলে, জবাবদিহি কৰিলে ৰবীন্দ্ৰ চাহ নামৰ বিজেপিৰ এজন নেতাক। আমি শুনাই ল'ব বিচাৰিছোঁ এনেধৰণৰ আচলতে বিজেপিৰ যি নেতা, সেই নেতাজনক আচলতে উত্তেজিত মহিলাসকলে কেনেদৰে জবাবদিহি কৰিছে। তোমাক মই হেনে ফোন কৰিলো, তেতিয়া বোলে এতিয়া বোলে এনে কৰিছা চোৱা হেৰি বোলে এইখিনি বোলে চিৰণিটো নামটো লিখিবলৈ আহিব বোলে মোৰ ঘৰ বোলে হেৰি ফিল্ডত মিটিং দিছে কৈছিলা নাই তুমি? আকৌ লৈছো ন ডকুমেণ্টছখিনি। তুমি ল'লে হ'ব নেকি? ল'লে তুমি তুমি আজি লিখিলে বাবে বিধায়ক মহোদয়ে কথা দিছে, তুমি মুখলে মোৰ এইটো কথা তুমি এখন লিখিলে বাবে তোমালোকে 4টা চহী কৰি দিয়া যে এইখিনি মানুহক পোৱা যোগ্য পাবই লাগিব। মই আজি মই এই অৰুণোদয় তোমাৰ ঘৰত চহী কৰি ল'লে মানুহক আপুনি আপুনি নিছিলে ইয়াখন নাই নিয়া ৱাইকখন এপ্লাই নকৰিলে একে ঘৰত দুখন নহয় বুলি মই নামানো, মই আগৰ পৰা মই এইবোৰতে খাই থকা মানুহখিনি আমি ভাষ্য আছে, ভাষ্যকেইটা শুনাই ল'ব বিচাৰিছোঁ।
আছে সেনেকলে এতিয়াতো একো লিষ্টত নাম নাহা আৰু গতিকে মানে ডকুমেণ্টছখিনিতো যিখিনি লৈছিলে সেইখন বুথ কমিটি কেনেকুৱা কমিটি বনাইছিলে সেইখন নাজানো কিন্তু সেই কমিটিখনৰ মানুহখিনিক এতিয়া সুধিছোঁ যে তেতিয়া কৈছে যে আছে নহয় আছে আপোনাৰ হ'ব নহয় হ'ব এতিয়া দুগৰাকী মানুহক ডাইৰেক্ট কৈ দিলে আপোনাৰ বোলে মোৰ শৈলেন সন্দিকৈয়ে বোলে এই MLA কোটাত থৈ দিছে বোলে দুগৰাকী নাম কৰি দিছে ৰূপা সন্দিকৈ আৰু সুজাতা সন্দিকৈ নাম কৰি দিছে দেই সিহঁতক কৈছে আপোনাক MLA কোটাত দিম বাকী কেইজনী কিহৰ কোটাত দিব মানে কি হয় তেখেতে কি হয় নাজানো তেখেতে মানে বুথ কমিটিখনত আছে যদি ইহঁতে মানে ঘৰুৱাকৈ বুথ কমিটি এখন বনাই লৈছে ঘৰৰ ভিতৰতে কাৰোবাৰ ঘৰত এনেতো আনকালে অৰুণোদয় মানে চাৰ্ভে কৰে প্ৰত্যেকৰ ঘৰত চাৰ্ভে কৰে মই আজি পুৰণা পাই আহিছোঁ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত চাৰ্ভে কৰে চাৰ্ভে কৰিহে অৰুণোদয় দিছিলে কিন্তু এবাৰ ঘৰৰ ভিতৰতে কৰি কিনি দিছে সিহঁতে সেইটো মানে উচিত বিচাৰ এটা লাগে পইচা লৈছে নেকি আৰু পইচা মানে 200 টকা ফোন মাৰি কিনি কৈছে আহিবি তোৰ নামটো ভৰাই দিম পইচা 200 টকা দিম আমাক নক'লে আমি সেইকাৰণে ৰখি গ'লো আমি নক'লো আমাক নক'লে দেখি আমি ৰখি গ'লো বুথ কমিটি মানুহে কৈছে 4জন আছে মাইকী মানুহ এগৰাকী আছে মতা মানুহ 3জন আছে গোটেই এজনী আছে এজনী স্বপ্নালী সন্দিকৈ মাইকী মানুহগৰাকী তাৰপিছত ৰূপম সন্দিকৈ গৌৰৱ গগৈ আৰু ৰবীন্দ্ৰ চাহ এতিয়া ৰবীন্দ্ৰ চাহক আপোনালোকে সোধ-পোছ কৰিছে ৰবীন্দ্ৰ চাহ সোধ-পোছ কৰিছোঁ মই নাজানো আপোনাৰ আহিব নহয় আপোনাৰ লিষ্টৰ নাম আছে 360 গৰাকী নাম ভৰালে তাত মোৰ নামটো নাহিলে আৰু পিছত মোৰ নাম আহিবনে আপোনাৰ ঘৰত কি কাম কৰে মোৰ মানুহজনে বাগানৰ হাজিৰা কৰে মোৰ ঘৰ চাই আহিব পাৰিব আপোনালোকে বলক চাই আহিব কেনেকৈ কৰি খাইছোঁ দুটা ল'ৰা মই পঢ়াইছোঁ এনেকৈ কিন্তু অৰুণোদয়টো পাইছোঁ কাৰণে মোৰ বহুত সহায় হৈছিলে কিন্তু কটা কাৰণটো মই সেইটো মোৰ নাই সেইটো কাৰণটো লাগে আৰু যদি এইখিনি কৰিব নাই তেতিয়াহ'লে আগৰ লিষ্টখন যিখন দিছিলে সেইখন নতুনকৈ এখন বনাই দিয়ক তেওঁ পাই আছিলে এতিয়া তেওঁৰ নামটো কাটি দিলে তেওঁ কালি পৰহি গম পাইছে মই বোলো তোমালোকৰ ল'ৰাটোৰ নাম আহিলে নাই নহয় বোলে তেতিয়াহে সেই সোধ-পোছ কৰিছে যে সেই ল'ৰাটো একোৱেই নাজানে হাগিব মুতিব লাগিছে ক'বলৈ নাজানে খাবলৈ নাজানে সেই ল'ৰাটোৰ নাম কাটি দিছে এনেকুৱা আমাৰ একো নালাগে আমি পুৰণি মানুহ হয় নহয় আমাৰখিনি 830 টকা পাব আৰু আমাৰ মানুহজনে অলৰেডি ৰাতিপুৱা ওলাই গধূলি সোমায় সেনেকুৱা এটা মানুহৰ পৰা তাৰমানে এইটো অৰুণোদয় আঁচনি কাটিছে সেইকেইটা পইচা লৈ তাৰমানে বহুতখিনি কাম কৰিবলৈও পাৰিছিলোঁ সেনেকুৱাখিনি মানুহৰ পৰা কাটিছে আপোনালোকে তাৰমানে ইহঁতি এইটো বুথ কমিটিয়ে কাটিছে বুথ কমিটি 4জন আছে 4জনৰ মাত্ৰতে এইটো তাৰমানে হৈছে আৰু একে ঘৰত বহি এইখিনি কাগজ পত্ৰ তাৰমানে চাইছে মেলিছে কিন্তু ঘৰে ঘৰে চাৰ্ভে কৰিব নাই যোৱা ঘৰে চাৰ্ভে নাই কৰা প্ৰথম পুৰণা যিসকল পাইছিল সেইবিলাকো কাটি দিছে আমি পুৰণা মই 830 টকা পৰা পঞ্চায়তৰ ফালৰ পৰা অহা আমাৰ সেই তেতিয়া কাটিছে আমাৰ চাওকচোন আপুনি আজি কিমান দিনৰ পৰা পাই আছো ঘৰে ঘৰে চাৰ্ভে কৰিব লাগে এইটো এঠাইতে বহি কিনে চাৰ্ভে কৰা কথা নহয় না এইটো ঘৰে ঘৰে চাৰ্ভে কৰিব লাগে কোন পোৱা যোগ্য হয় না চাব লাগে সিহঁতি চাৰ্ভে নকৰিলে ঘৰে ঘৰে চাৰ্ভে কেলে নকৰিলে সিহঁতি এঠাইত বহি কিনে চাৰ্ভে কৰিব নালাগে নহয় ঘৰে ঘৰে চাৰ্ভে কৰিলে বোলে এই ঘৰ মানে পোৱা হয় নে নহয় দেই সেইটো চাব লাগে চকুতে আজি এটা বিকলাংগ ল'ৰাটো আজি অৰুণোদয়টো কাটিছে কি কাৰণে কাটিছে লিষ্টত বিকলাংগ মানুহখিনি আছিলে বিকলাংগ ল'ৰাখিনি পোৱাৰ পিছতে বৃদ্ধ পাব কিনে সেইখিনি পাব বুলি কৈছিলে সেই বিকলাংগ ল'ৰাটোক কেলে কাটিলে আজি সেইটো নাজানে নি চাৰ্ভে কৰিবলৈ সেইটো বাছি দিছিলে চৰকাৰে ভালকে চাৰ্ভে কৰি মেলি যে অৰুণোদয় নাম সুমিয়াব দেই সেইটো কেলে সেনেকুৱা কৰিলে চৰকাৰেতো কোৱা নাই প্ৰথমতে দিয়ক বুলি ধনী ঘৰবোক দিয়ক বুলি সেইটো চাই দিব লাগে ভালকে কেঁচা কাৰণে মোৰ মানুহে যে হাজিৰা কৰে সেই মানুহে যে মোৰ নামটো আজি অৰুণোদয় নামটো কাটিছে কি কাৰণে আজি গুচি আহে সেনেকুৱা মানুহে আজি অৰুণোদয় কাটিছে কি কৰিবলৈ কাটিছে সিহঁতি চাৰ্ভে কৰিব নাজানে প্ৰায় থকা মানুহ কাটিছে অৰুণোদয় সিহঁতি ভালকে চাৰ্ভে কৰিব লাগে নে ঘৰে ঘৰে ঘূৰি কেনে এঠাইতে বহি চাৰ্ভে কৰা কথা নিশ্চিতভাৱে এনেদৰে আচলতে ৰাজ্যৰ প্ৰতিটো স্থানত অৰুণোদয় আঁচনিক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ উজনি অসমৰ কেইবাটাও স্থানত অৰুণোদয় প্ৰকৃত যি হিতাধিকাৰী প্ৰকৃত যি মহিলাই যিধৰণে আচলতে অৰুণোদয় আঁচনি পাব লাগে সেই অৰুণোদয় আঁচনি তেওঁলোকে নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে যাৰ বাবে আচলতে ঠাইতে উজনিৰ বিভিন্ন স্থানত ঠাইতে অৰুণোদয়ক লৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে মহিলাসকল আৰু কিয় আচলতে বঞ্চিত হ'বলগীয়া হয় যিসকল আচলতে প্ৰকৃতভাৱে যিসকল অৰুণোদয় আঁচনি পাব লাগে সেইসকল আচলতে নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰকৃতাৰ্থত আচলতে বিজেপি কৰ্মী নোহোৱাৰ বাবে এনেদৰে অৰুণোদয় আঁচনিৰ পৰা একাংশ যি প্ৰকৃত যি হিতাধিকাৰী সেই হিতাধিকাৰীসকলে নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে।